মানে গ্ৰীণ বাছৰ দৌৰাত্মই জনজীৱনক ভাৰাক্ৰান্ত কৰিছে, ত্ৰাহি মধুসূদন সুঁৱৰিবলৈ বাধ্য কৰিছে। গুৱাহাটীত গ্ৰীণ বাছৰ দৌৰাত্মই মানুহৰ প্ৰাণ কাঢ়িছে, তাৰ পিছতো কিন্তু চৰকাৰখন প্ৰশাসন নিৰ্বিকাৰ হৈ বহি আছে। আমি দেখিছিলোঁ যে নতুনকৈ দায়িত্ব লোৱাৰ পাছতে পৰিবহণ মন্ত্ৰীয়ে গ্ৰীণ বাছক নাকি লগাব বুলি এটা খুব বা বাতৰি প্ৰচাৰ হৈছিল। তেওঁ দুদিন ৰাজপথতো নামা দেখিলোঁ, কিন্তু কাৰ্যকৰী একো হোৱা দেখা নাই এতিয়ালৈকে। আৰু আটাইতকৈ আচৰিত কথা যে গুৱাহাটীৰ সকলো মানুহে এই কথাটোৰ অভিযোগ দি আছে যে গ্ৰীণ বাছসমূহ য'তে ত'তে ৰাখি থোৱাৰ কাৰণে ট্ৰেফিক জাম হয়, গ্ৰীণ বাছসমূহৰ দৌৰাত্মৰ বাবে মানুহৰ নিৰাপত্তা নোহোৱা হৈছে, তাৰ পিছতো কোনো ব্যৱস্থা নলয়। আগতে আপোনালোকৰ সকলোৰে মনত থাকিব গুৱাহাটীৰ এখন সহজাত ছবি আছিলে, সকলোৱে দেখা ছবি, যে চিটি বাছসমূহ অকণমান যদি বেকাকৈও ৰাখে, চিটি বাছসমূহ যদি কোনো নাৰাখিবলগীয়া জেগাত ৰাখে, প্ৰয়োজনতকৈ বেছি সময় ৰাখে, তেতিয়া দেখোঁ যে আৰক্ষীয়ে লাঠি এডাল লৈ আহি ধূপ ধাপ কোবাই সেইবোৰ তাৰ পৰা আঁতৰাই দিয়ে। কোবোৱাটো আমি সমৰ্থন নকৰোঁ, কিন্তু এই গ্ৰীণ বাছসমূহ কোনোবা শক্তিশালী চক্ৰই চলাই আছে বুলি বা বাতৰি সামাজিক মাধ্যমত কথা বতৰা হয় কাৰণেই নেকি আজিকালি সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ ভয় কৰে। মানে সেইবোৰ কোবোৱাটো দূৰৰে কথা, কৈছোঁ আমি কোবোৱাটো সমৰ্থন নকৰোঁ। তাৰ চালকসকলকো যেন ৰঙা চকু নেদেখুৱাব, ওলোটাই চালকেহে ৰঙা চকু দেখুৱাব নেকি, তেনেকুৱা পৰিৱেশ এটাৰ সৃষ্টি হয়। গতিকে কাৰ পৃষ্ঠপোষকতাতনো গ্ৰীণ বাছৰ ইমান সাহস বাঢ়িছে, কাৰ পৃষ্ঠপোষকতাতনো গ্ৰীণ বাছে মানুহ মহতিয়াই লৈ গ'লেও নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা হৈছে, সেই কথাটো আমি বিভাগৰ পৰা উত্তৰ বিচাৰিছোঁ। আৰু যদি কোনোবা ডাঙৰ মানুহৰ ছত্ৰছায়াত চলি আছে কাৰণে ঘটনাটো হ'বলৈ পাইছে, তেওঁলোকে যদি একো কৰিব নোৱাৰে, তেতিয়াহ'লে সেই ডাঙৰ মানুহৰ নামবোৰ কৈ দিয়ক, অসমৰ ৰাইজে জাতীয় সংগঠনসমূহে তেওঁলোকক হেঁচা প্ৰয়োগ কৰিব।